আসসালামু আলাইকুম সমূহ ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকল। আজি আপোনালোকৰ ওচৰলৈ হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ কিছুমান অদ্ভুত কাহিনী লৈ আহিছোঁ। গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। 1 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে কাৰ কাৰ দুধ খাইছিল আৰু কিমান দিনলৈ খাইছিল? উত্তৰ: জন্ম হোৱাৰ পিছত কেইদিনমান আবু লাহাবৰ বান্ধি চুৱাইবাই স্তন খুৱাইছিল। তাৰ পিছত হালিমা ছাদিয়া ৰাদিয়াল্লাহু তাআলা আনহাই এই গৌৰৱ অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। 2 নম্বৰ, চুৱাইবাই যেতিয়া দুধ খুৱাইছিল তেতিয়া তেওঁৰ দাসী আছিল নে মুক্ত? উত্তৰ: মুক্ত। হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ জন্ম লাভৰ সুসংবাদ আবু লাহাবক চুৱাইবাই দিছিলগৈ। এই সুসংবাদ পাই আনন্দিত হৈ চুৱাইবাক আবু লাহাবে আজাদ কৰি দিছিল। 3 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামক আন মাইকী মানুহৰ গাখীৰ খাবলৈ গাঁৱত কিয় পঠিয়াই দিয়া হৈছিল? উত্তৰ: আৰবৰ নগৰবিলাকৰ নিয়ম আছিল যে সম্ভ্ৰান্ত পৰিয়ালবিলাকে নিজৰ ল'ৰা-ছোৱালীক দুধ খাবলৈ ওচৰ-পাজৰৰ গাঁওবিলাকত পঠিয়াই দিছিল, যাতে স্বাস্থ্য ভালে থাকে, নিভাঁজ ভাষা শিকিব পাৰে। সেইকাৰণে হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামকো গাঁৱত পঠিয়াই দিয়া হৈছিল। 4 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে জীৱিকা নিৰ্বাহ কৰাৰ কাৰণে কি ব্যৱস্থা হাতত লৈছিল? উত্তৰ: পাৰিশ্ৰমিক লৈ কেতিয়াবা ছাগলী চৰাইছিল আৰু কেতিয়াবা ব্যৱসায় কৰিছিল। 5 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে নবী হোৱাৰ আগতে ক'ৰবাত ভ্ৰমণ কৰিবলৈ গৈছিল নে? উত্তৰ: গৈছিল। তেওঁৰ 2টা ভ্ৰমণৰ কথা উল্লেখ আছে। 6 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ প্ৰথম বিয়া কাৰ লগত হৈছিল? উত্তৰ: হযৰত খাদিজাৰ লগত। তেওঁ বিধৱা আছিল। 7 নম্বৰ, বিয়াৰ সময়ত হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ বয়স কিমান আছিল? উত্তৰ: 25 বছৰ 2 মাহ বয়স আছিল। 8 নম্বৰ, হযৰত খাদিজাৰ বয়স কিমান আছিল? উত্তৰ: 40 বছৰ বয়স আছিল। 9 নম্বৰ, হযৰত খাদিজা কোন বংশৰ মানুহ আছিল? উত্তৰ: কুৰাইশ বংশৰ। তাৰে এটা ফৈদত খাদিজাৰ জন্ম। 10 নম্বৰ, হযৰত খাদিজাৰ তেওঁৰ বিবাহ বন্ধনত কিমান দিন আৰু কিমান বয়সলৈ আছিল? উত্তৰ: হযৰত খাদিজাৰ প্ৰায় 65 বছৰ বয়সলৈকে হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামৰ বিবাহ বন্ধনত থাকি মৃত্যুবৰণ কৰে। বৈবাহিক জীৱন নবী হোৱাৰ আগত 15 বছৰৰ ওপৰত আৰু নবী হোৱাৰ পিছত 10 বছৰ, মুঠ প্ৰায় 25 বছৰ। 11 নম্বৰ, হযৰত খাদিজাই জীৱিত থকা অৱস্থাত হুজুৰ সাল্লাল্লাহু আলাইহি ৱাসাল্লামে দ্বিতীয় বিবাহ কৰাইছিল নেকি? উত্তৰ:
হুজুৰ সাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ যৌৱনকাল বয়সৰ হিচাপ মতে বিয়াৰ প্ৰয়োজন আছিল যদিও কিন্তু হুজুৰ সাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁ বৰ্তমানত দ্বিতীয় বিবাহ কৰোৱা নাছিল। 12 নম্বৰ, হজৰত খাদিজাৰ ফালৰ পৰা হুজুৰ সাল্লাল্লাহু আলাইহি ৱাছাল্লামে কিমান সন্তান পাইছিল? উত্তৰ: 2 জন ল'ৰা আৰু 4 জনী ছোৱালী। 13 নম্বৰ, এই ল'ৰা-ছোৱালীবোৰৰ নাম কি ৰাখিছিল? উত্তৰ: ল'ৰা দুজনৰ নাম তাহিৰ আৰু কাছিম। এই 2 জন ল'ৰা কালতে মৃত্যু হয়। ছোৱালী কেইজনীৰ নাম হ'ল: 1 নম্বৰ জৈনব, 2 নম্বৰ উম্মে কলছুম, 3 নম্বৰ ৰুকিয়া আৰু 4 নম্বৰ ফাতিমা। 14 নম্বৰ, হজৰত খাদিজাৰ বাহিৰে আন কোনো ঘৈণীয়েক নাইবা বান্দিৰ পৰা হুজুৰ সাল্লাল্লাহু আলাইহি ৱাছাল্লামে সন্তান পাইছিলনে? উত্তৰ: হজৰত খাদিজাৰ বাহিৰে হজৰত মাৰিয়াই কিবতীয়াৰ পৰা এজন ল'ৰা সন্তান জন্ম পাইছিল, কিন্তু তেওঁ ল'ৰা কালতে ইহ্লা ত্যাগ কৰে। 15 নম্বৰ, মাৰিয়াই কিবতীয়া কোন আছিল? উত্তৰ: মাৰিয়াই কিবতীয়াই হুজুৰ সাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দাসী আছিল। মখচুছ নামৰ এজন খ্ৰীষ্টান বাদশ্বাহই তেওঁক দান কৰিছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।